মানুহৰ চিন্তা ধাৰণা এনেকুৱা হোৱা উচিত। এটা হিন্দী মুভি আছে, छोटा सा चीज बड़ा नहीं होता, धंधा से बड़ा कोई धर्म नहीं होता। আজি মই দেখুৱাম এনেকুৱা এজন ব্যক্তি লগ পাইছোঁ। ইয়াত দেখিব পাৰিছে যিজন মানুহক মই নিজে ভিক্ষা দিছোঁ, আজি সেই মানুহজনে নিজে বিজনেছ কৰি আছে। মই নিজে দেখি গৌৰৱ অনুভৱ কৰি আছোঁ যে এনেকুৱা মানুহে আজি নিজে ইয়াতে ফুটপাথত দোকানদাৰী কৰি আছে। এই মানুহজনৰ মই কাষ চাপিম, গতিকে দাদা ইফালে আহক। আচলতে মই হঠাৎ মানুহজনক দেখা পালোঁ। হয়, ক'ব নালাগে মই নিজে মানুহজনক ভিক্ষা দিছোঁ। আজি মই এই দোকানখন দেখি মই নিজে গৌৰৱান্বিত যে এনেকুৱা মানুহে আজি কাৰবাৰ কৰি আছে। কি জনাব তেওঁলোকৰ ওচৰত যোৱাৰ আগত আপোনাক মই জনাম। মই চবকে এটা কথা ক'ব বিচাৰোঁ যে এনেকুৱা দুখীয়া মানুহক আপোনালোকে যদি হেল্প কৰে তে এনেকৈ চাওক, এই মানুহজনে ভিক্ষা কৰিছে ইমান দিন, দাদাই কৈ আছে। এতিয়া দাদাজনে দোকান এখন খুলি বহিছে, এটা কৰ্ম কৰি খাব লাগে। তো আপোনালোকক এনেকৈ কৈ আছোঁ যে আপোনালোকে যদি কোনোবা মানুহক, মানে বহুত দুখীয়া মানুহ আছে, একো কৰিব পৰা নাই, পইচাৰ কাৰণে একো কৰিব পৰা নাই, আপোনালোকে বহুতে চাই আছে, বহুত আছে মানুহ, বহুত পইচাৱালা মানুহ আছে, ভিডিঅ'বোৰ চাই আছে। যদি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু এনেকুৱা দুখীয়া ক'ৰবাত যদি দুখীয়া মানুহ থাকে আপোনালোকে হেল্প কৰি 2000 3000 দি এখন যদি দোকান খুলি দিয়ে, মানুহবোৰ মানে এটা কিবা এটা কাম কৰি উশাহ বাঢ়িব, খাব পাৰিব। আশা ৰাখিছোঁ এনেকুৱা ভাল কাম কৰি যাব লাগে চব মানুহে, আৰু কৰিব আশা ৰাখিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কোনে দোকানখন খুলি দিছে মই গম নাপাওঁ, যোনেনো খুলি দিছে বা নিজে খুলিছে, মই দেখি বহুত আনন্দ লাগিছে। মই ভাবিছোঁ চবে এনেকুৱা, আশা ৰাখিছোঁ চবে এনেকুৱা বেলেগক যদি সহায় কৰিব পাৰে, সৰু সুৰা সহায় কৰি আগবঢ়াই যাবৰ কাৰণে। মই আছোঁ বৰ্তমান আমাৰ নীলবাগানত আহি যে এই মানুহজনক লগ পাম মই ভবাই নাছিলোঁ। বহু দিনৰ পৰা মই নিজে এই যে মানুহজনক মই ভিক্ষা দিছোঁ। আচলতে এইখিনি কৈ মানুহজনক মই সৰু কৰিব বিচৰা নাই, যে তেওঁ নিজে কিবা এটা কৰি নিজৰ কৰ্মজীৱন চলাই গৈছে, অৰ্থাৎ নিজৰ সংসাৰখন চলাই লৈ গৈছে। বহুত মানুহ আছে আজিকালি হাত ভৰি ভাল, বেলেগৰ হাতত হাত বিচাৰে মোক টকা দিয়ক। অলপ পিছালে যাব বন্ধু, এই চাওক তেওঁ নিজে চেণ্ডেল দোকান দি ব্যৱসায় কৰি তেওঁ নিজে নিজৰ ঘৰ চলিব পাৰিছে, অৰ্থাৎ নিজে চলিব পাৰে। আচলতে আপোনাৰ নামটো কি দাদা? মোৰ নাম দিলৱাৰ হুছেইন। আপোনাকতো মই নিজে এসময়ত হেল্প কৰিছিলোঁ। আজি এই দোকানটো দেখি মোৰ বহুত ভাল লাগিছে। কি জনাব আমাৰ রাইজক? এলা মানুষ যারা গরিব তখন আমরা দোকানে দেওয়া দিই মায়া খাইতে, আমি নিজে দিয়ে পারি, ক্যাপিটাল আল্লাহ দিছি আমার। মোট 3-4 বছর হইব রানিকে চলে রাখি বর্তমানে, আল্লাহর চলে তোমার পেট চলেনি বালা চলে। 3-4 বছর আগে কিতা করতা? ও তো মাইছে দিছন করি মানুষ ভাই খাইছে সেখানে গিয়া কইতা আমারে সহায় করো, সহায় সাহায্য করো করতা নি মানছে করতা হতে দিতে 1 টাকা 2 টাকা গাইলে। আগে তোমার মনোভাব কিলা, তোমার বর্তমান কিলা অনুভব? না আগর দিন মোর বহুত বালা পরিমতি আল্লাহর একটা বালা চলে, ভালো লাগে। যে কমাইলো ভাল লাগে, যে কম বালা চলে। কোনদিন নিলাও নি স্যান্ডেল বিকা নাইলো হয়নি? না আল্লাহ ডেইলি বিক্রি না, রাইজের কিতা বালা চলে লাগলে মরে দিলে ভাই। মই অনুৰোধ জনাম, যেহেতু আমাৰ ভিডিঅ' বহুত মানুহে চায় বা আমাৰ নীলবাগান অঞ্চলৰ ৰাইজে, আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ চেণ্ডেল কিনক। এখন দোকানত প্ৰায় সৰু সৰু কণমানিৰ সকলো চেণ্ডেল আছে। আমাৰ সদৰগাঁও অঞ্চলৰ ৰাইজক অনুৰোধ জনাম। আমাৰ এজন দাদাক পাইছোঁ, দাদা মানুহজনে ভিক্ষা কৰে, মানুহজনে আগতে ভিক্ষা কৰিছিল, কাৰবাৰ কৰি আছে, এতিয়া কাৰবাৰ কৰি আছে, বহুত ভাল পাইছে মানুহে, কাৰবাৰ কৰি আছে, ভিক্ষাটো এৰি দিছে। আপুনি চেণ্ডেল নিবনে ইয়াৰ পৰা? মই সদায় চেণ্ডেল নি থাকোঁ ইয়াৰ পৰা। ৰাইজক কৈ দিয়ক আহিবলৈ, ৰাইজে আহি ইয়াৰ পৰা চেণ্ডেল লৈ যাওক। মানুহজন বহুত ভাল মানুহ, দুখীয়া মানুহ। গতিকে আমি ইফালে আহক আপুনি। গতিকে আমি এই সন্মুখত এখন দোকান আছে, ইফালে যাওক, সন্মুখত এখন দোকান আছে, আমি দাদাৰ পৰা জানিব চেষ্টা কৰিম মানুহজনে কি জনাবজনৰ ওচৰলৈ আহিছোঁ। আপোনাৰ দোকানৰ ফ্ৰণ্টত দেখিছোঁ চেণ্ডেল লৈ এজন মানুহে চেণ্ডেল বিক্ৰী কৰি আছে। আচলতে কাহিনীটো কেনেকুৱা? 3-4 বছৰ আগত মানুহজনক মই দেখিছোঁ বেলেগ এটা ৰূপত। কি জনাব? এই দিলৱাৰ হুছেইন নেকি? আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। হয়, প্ৰথমে মই সকলোকে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, তুমি যিগৰাকী ব্যক্তিৰ কথা মোক আজি সুধিলা, সেই ব্যক্তিগৰাকী এসময়ৰ এজন ভিক্ষাৰী আছিল। তেওঁ মানে ভিক্ষাবৃত্তিতেই তেওঁ আছিলে, জীৱন অতিবাহিত কৰি আছিলে। চবৰ দোৱা আশীৰ্বাদত তেওঁ আজি এগৰাকী ব্যৱসায়িক হ'ল। আৰু এটা কথা ভাল লাগে, তেওঁ আজি এদিন মানুহৰ পৰা 2 টকা বিচাৰিছিল, আজি তেওঁ মানুহক 2 টকা দি দিব পাৰে। তেওঁ নিজে কৈছে বেলেগৰ দোকান দি দিব মোৰ ওচৰত। তাৰ আশা এনেকুৱাও আছে, সি যিটো ৰাস্তাত আছিলে তাৰ পৰা যেনেকুৱা আজি এজন ব্যৱসায়ী হৈছে, সিও এদিন এনেকুৱা বেলেগ মানুহক এনেকুৱা ভিক্ষাবৃত্তিৰ পৰা আনি পেলাই এনেকুৱা ব্যৱসায়ত নিয়োজিত কৰিব লগাব বুলি তাৰ মনৰ এটা আশা। বহুত মানুহ আছে জনাব, নিজৰ আশে পাশে থকা এনেকুৱা মানুহক
4,000-5,000 10,000 টকা তেওঁলোকে ব্যৱসায়ত লগাই দিব পাৰিব কিন্তু মানুহে এইটো একেবাৰে কিয় নোৱাৰে মানুহে বিচাৰিলে কিয় নোৱাৰে আজি নিজৰ ঘৰৰ ওচৰত যদি কোনোবা ভিক্ষা কৰি চলে কোনোবা দুখীয়া থাকে আৰু কোনোবা যদি বিচাৰে যে মই এই মানুহজনৰ পিছফালে লাগি যাওঁ আৰু কিবা এটা কৰি দিওঁ আলহামদুলিল্লাহ আৰু যদি হেৰি অন্তৰৰ পৰা কামটো আৰম্ভ কৰে আল্লাহ তবাৰক নিশ্চয় এইটোকে ছাকচেছ কৰিব যেনেকুৱা আজি আছে আৰু এনেকুৱা 3-4জন আছে আজি তেওঁ সেই মানুহকেইজন টোটেল ভিক্ষাবৃত্তিৰ পৰা দূৰ আঁতৰি আজি ব্যৱসায় কৰি চলি আপোনাক মই ধন্যবাদ জনাইছোঁ এনেকুৱা মানুহক আপুনিও ছাপোৰ্ট কৰিব আৰু মই সমূহ ৰাইজক মোৰ ভিউৱাৰ্ছক ক'ম যে এনেকুৱা দোকান এখন দিবলৈ কিমান টকা লাগিব এনেকুৱা এখন দোকান দিবলৈ কিমান টকা লাগিব দোকান এখন দিবলৈ 4,000 টাকা লাগবে 4,000 টকা লাগিব এনেকুৱা 4,000-5,000 10,000 টকা ইনভেষ্ট কৰি যিকোনো মানুহক আপুনি এখন দোকান দিব পাৰে আপোনাৰ অঞ্চলত এনেকুৱা দুখীয়া মানুহ আছে ভিকাৰী মানুহ আছে যিবোৰ মানুহক আপুনি 10,000 টকা আপুনি তেওঁলোকক দান দি কৰবা কিবা এটা বিজনেছত লগাই তেওঁলোকৰ নিজৰ কৰ্মজীৱন চলাই যাব পাৰিব যিহেতু তেওঁলোকে কিবা বেলেগ 2 নম্বৰী পথত নগৈ তেওঁলোকে নিজে ইনকাম কৰি নিজৰ পৰিয়ালখন চলাব পাৰে গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব যদি কোনোবা এনেকুৱা মানুহ আছে লাৱাৰিছ যাৰ কোনো আত্মীয় নাই বা হয়তো তেওঁ মৰি গৈছে ঢুকাই গৈছে তেওঁৰ কিবা পইচাৰ জৰুৰত হয় কিবা কাপোৰৰ জৰুৰত হয় আমাৰ সৈতে যোগাযোগ কৰিব এই ক্ষেত্ৰত আমাৰ জনাব কি জনাব আমাৰ ৰাইজক হয় ইয়াত আমি আলহামদুলিল্লাহ এটা বস্তু ৰাখিছোঁ আৰু যদি এনেকুৱা কোনো মানুহ অৱস্থা বেয়া হয় কোনো লাৱাৰিছ মানুহ থাকে আৰু তেখেতৰ মৃত্যু হৈছে কাফনৰ ক্ষেত্ৰত কোনো অসুবিধা পাই আছে টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা দুৰ্বল তেনেহ'লে চিধা আমাৰ ইয়াত আহি যাব ইনশাল্লাহ আমি কাফন হাদিয়া আমি কৰি দিওঁ আমি ফ্ৰী ব্যৱস্থাটো ৰাখিছোঁ গতিকে যদি ক'ৰবাত কোনোবাই শুনে যে কোনোবা মানুহ এজন এনেকুৱা ঢুকাইছে আৰু কাফনৰ ক্ষেত্ৰত কষ্ট কৰি আছে তেনেহ'লে ময়ো এই ভিডিঅ'ৰ জৰিয়তে অনুগ্ৰহ কৰিছোঁ সেই ব্যক্তিৰ কোনোবা এজন পৰিয়ালৰ কোনোবা মানুহক আমাৰ ইয়াত পঠিয়াই দিব আমাৰ ইয়াত ঠিকনা হৈছে নীলবাগান ক্লাছিক ক্লথ এণ্ড টেইলাৰিং চেণ্টাৰ নীলবাগান তিনিআলি যিকোনো এজন আহিলেই হ'ল গতিকে এটা বস্তু মই বাৰে বাৰে কৈ আছোঁ মানুহে বহুত কষ্ট কৰে কিন্তু গম নাপাওঁ আমি যদি এনেকুৱা খবৰ ক'ৰবাত পায় কোনোবা এনেকুৱা হৈছে কোনোবা ঘটনা এনেকুৱা হৈছে তেনেহ'লে আমাৰ ইয়াত পঠিয়াই দিব আমি কাপোৰখিনি সম্পূৰ্ণৰূপে আমি হাদিয়া কৰিম কোনো টকা পইচাৰ প্ৰয়োজন নাই ধন্যবাদ ঠিক আছে